আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰ হৈছে আমাৰ শিক্ষামন্ত্ৰীয়ে কেইদিনমানৰ আগতে আমাৰ বিদ্যালয় পাঠ্যক্ৰমৰ সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিলে আৰু তেখেতৰ মন্তব্যৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে বেঞ্চাৰ শিক্ষা অনুষ্ঠানৰ যিখিনি পাঠ্যক্ৰম আইন 2017-18 সেইখিনি হয়তো আমি ভবা ধৰণৰ হয়তো সংশোধনী নহ'বও পাৰে, কাৰণ আমাৰ শিক্ষামন্ত্ৰীয়ে অলৰেডি তেখেতৰ যিখিনি মন্তব্য বা তেখেতৰ যিখিনি বক্তব্যত আমি শুনিবলৈ পাইছোঁ, আৰু সেইবাবে আজি আপোনালোকৰ লগত মই তেখেতে কি বুলি মন্তব্য কৰিছিলে সেই বিষয়ে নিশ্চয় আপোনালোকৰ লগত দুই এষাৰ শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী শিক্ষাগুৰুৱে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটো কৰিছে, ইয়াত লিখিছে যে সন্মিলিত শিক্ষক মঞ্চৰ অধিৱেশনত শিক্ষামন্ত্ৰীৰ ঘোষণা। আমাৰ সন্মিলিত শিক্ষক মঞ্চৰ অধিৱেশনত আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে গৈছিলে আৰু তাতে তেখেতসকলে কি মন্তব্য কৰিছিলে বা কি ঘোষণা কৰিলে সেই বিষয়ে ইয়াত উল্লেখ কৰিছে। কোনো কাৰণতেই সলনি নহয় বিদ্যালয় পাঠ্যক্ৰমৰ লক্ষ্মণ ৰেখা। আমাৰ বিদ্যালয়বিলাক যিখিনি পাঠ্যক্ৰমৰ সমস্যা, সেই সমস্যাক লৈ অলৰেডি আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এখন কেবিনেট উপসমিতি গঠন কৰি দিছে আৰু সেই কেবিনেট উপসমিতিৰ ইয়াত এটা গুৰুত্বপূৰ্ণ কথাটোৱেই হ'ল যে পাঠ্যক্ৰমৰ পৰা বঞ্চিত আমাৰ শিক্ষক কৰ্মচাৰীক বা সেই শিক্ষানুষ্ঠানবিলাক কেনেকৈ আওতালৈ আনিব পাৰি সেই বিষয়ে চিন্তা চৰ্চা কৰা। কিন্তু আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে যিটো বক্তব্য ইয়াত উল্লেখ কৰিছে সেইমতে যদি তেখেতসকলে কৰিবলৈ যায় তেনেহ'লে হয়তো বহুতো আমাৰ বেঞ্চাৰী শিক্ষা অনুষ্ঠান আকৌ বঞ্চিত হ'ব লাগিব পাঠ্যক্ৰমৰ পৰা। ইয়াত তেখেতে কৈছিলে যে আপোনাৰ ৰাইজৰ অপাঠ্যকৃত শিক্ষানুষ্ঠানসমূহৰ পাঠ্যক্ৰমৰ ক্ষেত্ৰত 2006 চনৰ 1 জানুৱাৰীৰ বৃত্তিবৰ্ষ সলনি নহয়। ইয়াত এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে তেখেতসকলে 2006 1 জানুৱাৰীৰ যিখিনি বৃত্তিবৰ্ষ বুলি অলৰেডি অসম চৰকাৰৰ যিখিনি পাঠ্যক্ৰম আইন 2017-18 চনত উল্লেখ আছে সেইমতেই পাঠ্যক্ৰম কৰিব বুলি আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে আৰু সেই বৃত্তীয় বৰ্ষ সলনি নহয় বুলিও তেখেতসকলে উল্লেখ কৰিছে। এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আজি অসমৰ সন্মিলিত শিক্ষক মঞ্চৰ দ্বিবাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰি পিছত সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে 2006 চনৰ 1 জানুৱাৰীৰ বৃত্তিবৰ্ষ মই সলনি কৰিব নোৱাৰো, কোনেও সলনি কৰিব নোৱাৰে, সেইটো সলনি নহয়। ন্যূনতম শিক্ষাৰ্থীৰ বিদ্যালয়সমূহত ৰাখিব লাগিব আৰু সেইটো ক্ষেত্ৰত কোনো সলনি নহয়। কিন্তু 2006 চনৰ 1 জানুৱাৰীৰ আগন্তুক যি অনুমতি আছে সেইখিনি আমি এই পুনৰ বিবেচনা কৰিম আৰু সেই পুনৰ বিবেচনাৰ ভিত্তিত আমি আগুৱাই যাম। আৰু আন এটা কথাত যে আমাৰ প্ৰথমতে ডাইচ আছিল আৰু সেই সময়ত মাধ্যমিক শিক্ষাৰ MIS আছিল আৰু পৰৱৰ্তী সময়ত ডাইচ আৰু MISৰ একেলগ কৰি ইউথাইচ কৰা হ'ল আৰু ইউথাইচৰ তথা অবিহনে কোনো প্ৰস্তাৱ বিবেচনা কৰিব পৰা নাযায়। গতিকে ইউথাইচ তথা ঠাটি কোনো চন হ'ব সেইবোৰ আলোচনা কৰি আমি ঠিক কৰিম বুলি ইয়াত উল্লেখ কৰিছে। নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ মন্তব্য আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে, যিখিনি আপোনাৰ 2006 1 জানুৱাৰী যিখিনি বৃত্তিবৰ্ষ এইখিনি সলনি নহয় বুলি অলৰেডি আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে আৰু যিবিলাক আমাৰ পাঠ্যক্ৰমৰ যিবিলাক আমাৰ এই ষ্টুডেণ্টৰ ক্ষেত্ৰত আপোনাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ ক্ষেত্ৰত তেখেতে সেইখিনি কথা উল্লেখ কৰিছে, সেইখিনিও সলনি নহয় বুলি কৈছে। আগত যি ধৰণে আছিলে সেইমতেই হ'ব বুলি কৈছে। কিন্তু ইয়াত উল্লেখ কৰিছে যে ইউথাইচৰ ক্ষেত্ৰত তেখেতসকলে হয়তো দুই এটা সলনি কৰাৰ কথা হয়তো ইয়াত উল্লেখ কৰিছে আৰু সেয়া হয়তো আমি পৰৱৰ্তী পৰ্যায়ত তেখেতসকলৰ যিখিনি পাঠ্যক্ৰম আইন যিদিনা গৃহীত হ'ব সেইদিনা হয়তো আমি দেখিবলৈ পাম। আৰু ইয়াৰ পাছত তেখেতসকলে উল্লেখ কৰিছে যে ইয়াৰ পূৰ্বে অনুষ্ঠানটোত ভাষণ দিও তেওঁ প্ৰসংগত উল্লেখ কৰে যে শিক্ষামন্ত্ৰীগৰাকীয়ে স্বীকৃতিপ্ৰাপ্ত সকলো বিদ্যালয় পাঠ্যক্ৰম কৰাৰ প্ৰস্তাৱ সন্দৰ্ভত সকলোৰে লগত আলোচনা হৈছে আৰু যিমানবিলাক স্বীকৃতিপ্ৰাপ্ত আমাৰ বিদ্যালয় আছে সেই বিদ্যালয়বিলাক পাঠ্যক্ৰম কৰিবলৈ কাৰণে আমাৰ শিক্ষক সমাজৰ লগত বা আমাৰ বেঞ্চাৰ শিক্ষানুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীৰ লগত তেখেতসকলৰ আলোচনা হৈছে বুলি ইয়াত উল্লেখ কৰিছে। কিন্তু এটা কথা এটা গুৰুত্বপূৰ্ণভাৱে ক'ব লাগিব, যিহেতু আমাৰ পাঠ্যক্ৰমত জড়িত আমাৰ যিসকল শিক্ষক কৰ্মচাৰী আছে বিশেষকৈ আমাৰ হৰমোহন ছাৰৰ নেতৃত্বত তেখেতসকলৰ লগত কিন্তু আলোচনা বৰ্তমানলৈকে মিলিত হোৱা নাই বুলি আমাৰ হৰমোহন ছাৰে হয়তো সংবাদমেল যোগে সেইখিনি কথাও জানিবলৈ দিছে শিক্ষামন্ত্ৰীৰ সেইখিনি বক্তব্য কৰাৰ পাছতে। আৰু সেয়া খুবেই এটা গুৰুত্বপূৰ্ণ বিষয়, যিহেতু অসম চৰকাৰে যি ধৰণে আমাৰ পাঠ্যক্ৰম কৰিবলৈ গৈ আছে সেইমতে যদি কৰে তেনেহ'লে বহুতো হয়তো শিক্ষক কৰ্মচাৰী বাদ পৰিব আৰু বহুতো শিক্ষানুষ্ঠান বাদ পৰিব। কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সেইখিনি সমস্যা সমাধান কৰি দিবৰ কাৰণে এখন কেবিনেট উপসমিতি গঠন কৰি দিছিলে আৰু সেই কেবিনেট
কেবিনেট উপসমিতিৰ দ্বাৰা সেইখিনি হয়তো সংশোধনীলৈ যদি আনিব বিচাৰে তেনেহ'লে নিশ্চয়কৈ সেইখিনি সংশোধনী কৰিব পাৰে কিন্তু অসম চৰকাৰে কি ধৰণে সংশোধনী কৰিব সেয়া সময়ত আমি দেখিবলৈ পাম ইয়াৰ পাছতে কৈছে যে বিত্ত বিভাগৰ সৈতেও আলোচনা হৈছে আইনকৰণ বিভাগৰ সৈতেও আলোচনা হৈছে আৰু 2006 চনৰ 1 জানুৱাৰীৰ লক্ষ্মণ ৰেখা অতিক্ৰম কৰিবলৈ কোনো ৰাজি নহয় আৰু কিন্তু স্বীকৃতিৰ ঠাৰ সমৰ্থক চৰকাৰে যদি আপত্তিবিহীন প্ৰমাণ পত্ৰ দিছে আগতীয়াকৈ অনুমতি দিছে বা মহাবিদ্যালয় বিশ্ববিদ্যালয় যদি এপিলেশ্যন দিছে আৰু প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত পৰিদৰ্শক প্ৰক্ৰিয়া অনুমতি দিয়ে তেনেহ'লে মহাবিদ্যালয় বিশ্ববিদ্যালয় যদি এপিলেশ্যন দিছে আৰু প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত পৰিদৰ্শকৰ প্ৰক্ৰিয়া চলি আছে সেই ক্ষেত্ৰত বিত্ত বিভাগে অৱগত কৰিছে যে সেৱা আলোচনা কৰিব পাৰে আৰু ইয়াত উল্লেখ কৰিছে যে যিখিনি আমাৰ বিত্তবৰ্গ যিখিনি সলনি নহয় আৰু ইয়াৰ পূৰ্বে যদি আমাৰ আৰু বিশ্ববিদ্যালয় যদি এপিলেশ্যন পাইছে আৰু স্বীকৃতি পাইছে বা আমাৰ প্ৰাথমিক বিদ্যালয়বিলাক যদি আপোনাৰ পৰিদৰ্শকৰ পৰা যদি তেখেতসকলৰ যদি আপোনাৰ প্ৰক্ৰিয়া চলিছে সেইবিলাক হয়তো বিবেচনা কৰা হ'ব বুলি ইয়াত উল্লেখ কৰিছে আৰু সেই বিষয়ে এতিয়া কেবিনেট উপসমিতিৰ বিবেচনা হৈ আছে আৰু 2006 চনৰ 1 জানুৱাৰী তাৰিখ সলনি নহয় তাৰ যি আপোনাৰ স্বাৰ্থ বুলি সেইবোৰ ক্ষেত্ৰত শিথিলতা আহিব আৰু ইফালে ভাষণ প্ৰসংগত তেওঁ শিক্ষক সংগঠনসমূহক দীৰ্ঘদিন ধৰি উত্থাপন কৰা অহা কেইবাটাও দাবীৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰে ইয়াত তেখেতসকলে উল্লেখ কৰিছে যে 2006 চনৰ 1 জানুৱাৰী যিখিনি বৃত্তিবৰ্গ এইখিনি সলনি নহয় কিন্তু তাত যিবিলাক আপোনাৰ স্বাৰ্থ বুলি উল্লেখ আছিলে সেইখিনি হয়তো শিথিলতালৈ অনাৰ কথা তেখেতসকলে ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে যে শিক্ষক সংগঠনৰ দাবীসমূহ কৰাৰ দৰে আভাস বহি আমি দিব নোৱাৰো কাৰণ ইয়াৰ বাবে বাজেট ফৰদণ্ডৰ কোনো ব্যৱস্থা নাই আৰু পূৰ্বে পাঠ্যক্ৰম দৰাবাহী হোৱাৰ বাবে অভ্যাস বহি প্ৰদান কৰা হৈছিল আৰু পাঠ্যক্ৰম ৰাহি হোৱা ধন চৰকাৰৰ উভতাই নিদি অভ্যাস বহি দিয়া হৈছিল আৰু এতিয়া ৰাহি ধন নাই আৰু কিয়নো কাগজৰ দাম বৃদ্ধি পাইছে আৰু তদুপৰি কিতাপৰ পৰিমাণৰ বৃদ্ধি পাইছে কিয়নো আমাৰ শিক্ষাৰ্থীৰ সংখ্যা যথেষ্ট বাঢ়িছে তথাসত্ত্বেও অভ্যাসৰ বহিৰ বাবে এটা অতিৰিক্ত পুঁজি দিব লাগে বুলি শিক্ষা বিভাগৰ ফালৰ পৰা এই প্ৰস্তাৱ দিয়া হৈছে বুলি ডক্টৰ পেগুৱে কয় যে আৰু যদিহে বাজেট ধনৰাজ্য কৰা হয় তেনেহ'লে অভ্যাস বহি প্ৰদান কৰিব পৰা যাব ইয়াত তেখেতসকলে উল্লেখ কৰিছে যে আমাৰ শিক্ষাৰ্থীসকলৰ যিখিনি অভ্যাসৰ বহি সেইখিনি দিয়া নিদিয়াৰ কথাটো তেখেতসকলে ইয়াত উল্লেখ কৰিছে আৰু অন্যথা বাজেটত গৃহীত হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীৰ অভ্যাসন বহি লাভ নকৰিব বুলি ঘোষণা কৰা হ'ব আৰু অভিভাৱকসকলে নিজেই অথবা বিদ্যালয় পৰিচালনা সমিতিয়ে অভ্যাসন বহি নিজে যোগান ধৰিব লাগিব বুলি তেখেতসকলে ইয়াত গুৰুত্বপূৰ্ণভাৱে উল্লেখ কৰিছে বাজেটত যদিহে পইচা নধৰে তেনেহ'লে নিশ্চয়কৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক নিজৰ অভিভাৱক বা আমাৰ বিদ্যালয় পৰিচালনা সমিতিবিলাকে হয়তো আপোনাৰ যিবিলাক অভ্যাসন বহি সেইখিনি ছাত্ৰ ছাত্ৰীক যোগান দিব লাগিব বা নিজে যোগান দিব লাগিব লগাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে উল্লেখ কৰিছে যে আনহাতে শিক্ষকসকলে 30 দিন আৰ্জিত ছুটি প্ৰদান কৰিবলৈ দীৰ্ঘদিন উত্থাপন কৰি অহা দাবী সন্দৰ্ভত তেওঁ মন্তব্য কৰে যে আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে যে এই প্ৰসংগত কয় যে আৰ্জিত ছুটিৰ বিষয়টো একেবাৰে উচ্চ পৰ্যায়ৰ বিবেচনা কৰি থকা হৈছে আৰু অন্য ৰাজ্যসমূহত কি ব্যৱস্থা আছে সেয়াও সংগ্ৰহ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে আৰু মোৰ সন্মুখতে মুখ্যমন্ত্ৰীগৰাকী আৰু মুখ্য সচিবৰ মাজত ইয়াক লৈ আলোচনা হৈছে আৰু আৰ্জিত ছুটিৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰী সজাগ আৰু এনেদৰে বিদ্যালয়সমূহৰ গৰম বন্ধ দিয়াৰ ব্যৱস্থা আবাসন গতাই সম্পূৰ্ণ পাঠদানৰ ব্যৱস্থা কৰিবলৈ গৈ শিক্ষক সংগঠন সমূহ কৰা দাবীৰ সন্দৰ্ভত তেওঁ ভাষণত কয় যে আপোনালোকৰ সেই প্ৰস্তাৱত মই আদৰণি জনাইছো আৰু আপোনালোকে সেই বিষয়টোক লৈ অধিক চৰ্চা কৰক কাৰণ গৰম বন্ধ নিদিওঁতে আমি এই বিদ্যালয় চলাব নোৱাৰাৰ অৱস্থা এটা হৈ যায় বৰষুণ বাহন আদিৰ বাবেও বিদ্যালয় বন্ধ ৰাখিবলগীয়া হয় আৰু গৰমৰ বস্তুৰ আগতে গৰমৰ বাবে বিদ্যালয় চলাব নোৱাৰাৰ পৰিৱেশ এটা সৃষ্টি হৈছে আৰু 12টা মাহতে শিক্ষাৰ্থীসকলক আমি আবদ্ধ ৰাখিব নোৱাৰো আৰু তেওঁলোকক ছুটি দিবই লাগিব আৰু সেই ছুটি ক'ত কেনেদৰে দিম সেয়া চালি জাৰি চাব লাগিব আৰু গৰম বন্ধ সম্পৰ্কে আপোনালোকে কৰা পুনৰ চিন্তা চৰ্চা মই আদৰণি জনাইছো আৰু সেই ক্ষেত্ৰত আন অংশীদাৰীসকলৰ সৈতেও আলোচনা কৰিবলৈ মই আহ্বান জনাইছো আৰু উল্লেখযোগ্য যে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ অধিৱেশনৰ আজিৰ দিনজোৰা কাৰ্যসূচীত গুৱাহাটীত NUF কলেজত
প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় আৰু পুৱা শিক্ষক মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰে পতাকা উত্তোলন কৰে আৰু পতাকা উত্তোলনৰ পিছতেই মঞ্চৰ কোষাধ্যক্ষ দীপেন শৰ্মাই স্মৃতি তৰ্পণ কৰে আৰু ৰঞ্জিত বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাখনত ৰাইজৰ 12টা শিক্ষক সংগঠনৰ প্ৰতিনিধিত্ব শিক্ষকসকলৰ শিক্ষানুষ্ঠানসমূহ বিভিন্ন সমস্যাসমূহ আলোচনা কৰি এই ৰূপৰেখা প্ৰস্তুত কৰে আৰু অধিৱেশনৰ পৰৱৰ্তী কাৰ্যকালৰ বাবেই পুনৰ ৰঞ্জিত বৰঠাকুৰৰ মুখ্য সভাপতি আৰু উৎপল চক্ৰৱৰ্তী মুখ্য সম্পাদক হিচাপে সন্মিলিত ক্ৰমে মনোনীত কৰে আৰু তদুপৰি দীপেন শৰ্মাক কোষাধ্যক্ষ আৰু ৰাতুল চন্দ্ৰ গোস্বামীক প্ৰচাৰ সম্পাদক দায়িত্ব অৰ্পণ কৰে বুলি ইয়াত উল্লেখ কৰিছে। খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষক সন্মিলনৰ উপস্থিত থাকি তেখেতসকলে গুৰুত্বপূৰ্ণ কিছুমান সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু বিষয়টো আমাৰ যিসকল পেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰী আছে তেখেতসকলৰ সমস্যাখিনি সমাধান কৰিবৰ কাৰণে যিবিলাক আপোনাৰ 2006 চনৰ 1 জানুৱাৰীৰ পূৰ্বে যিবিলাক আমাৰ হয়তো স্বাৰ্থ বুলি উল্লেখ কৰা আছিলে আমাৰ পাৰিকৰণ আইনখনত সেইখিনি শিথিলতা অনাৰ কথা তেখেতসকলে উল্লেখ কৰিছে কিন্তু বিত্তীয় বৰ্ষ 2006 চনৰ 1 জানুৱাৰী সলনি নহয় বুলি ইয়াত উল্লেখ কৰিছে আৰু ইউটাইছৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হ'ব বুলি ইয়াত উল্লেখ কৰিছে আৰু ইউটাইছৰ হয়তো কিছু ৰেহাই ধৰা হ'ব পাৰে বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আৰু ছাত্ৰ ছাত্ৰীৰ ইয়াৰ কাৰণে যিখিনি অভ্যাসন বহি চৰকাৰৰ পৰা যোগান ধৰা হয় সেইখিনি কথা তেখেতসকলে উল্লেখ কৰিছে যিখিনি সেইখিনি বাজেট যদি হয় বাজেট হ'লেহে তেখেতসকলৰ যিখিনি অভ্যাসন বহি আমাৰ ছাত্ৰ ছাত্ৰী পাব আৰু যদি বাজেট নহয় আমাৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলে নিজে অভ্যাসন বহি যোগান ধৰিব লাগিব বুলি আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে আৰু খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আজিৰ বিষয়টো যিহেতু অসমৰ মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে যি ধৰণে বক্তব্য ৰাখিছে বা যি ধৰণে মন্তব্য ৰাখিছে সেই মন্তব্যৰ ওপৰত ভিত্তি কৰি অলৰেডি হয়তো আমাৰ পেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰীৰ লগত আলোচনাত মিলিত হোৱাৰ কথাটোত আমাৰ হৰমোহন বৰা ছাৰে তেখেতসকলে উল্লেখ কৰিছে যে তেখেতসকলৰ লগত কোনো বৰ্তমানলৈকে মাননীয় মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া কেবিনেট উপসমিতিয়ে তেখেতসকলৰ লগত গুৰুত্বপূৰ্ণভাৱে আলোচনা কৰা হোৱা নাই আৰু আলোচনা নকৰাকৈ তেখেতসকলে যিখিনি প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু যদিহে প্ৰস্তাৱ গ্ৰহণ কৰে আমাৰ উপসমিতিয়ে তেনেহ'লে নিশ্চয়কৈ আমাৰ সেই পেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীৰে পুনৰ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে বৰ্তমান আৰু সেইখিনি খবৰ নিশ্চয় আপোনালোকে গম পায় কেইদিনমানৰ আগতে সেইখিনি পাব্লিছ কৰিছিলে সেইখিনি আপোনালোকৰ লগত মই আজি এই বিষয়টো গুৰুত্বপূৰ্ণভাৱে লৈ আপোনালোকৰ লগত দুই এষাৰ শ্বেয়াৰ কৰিলোঁ যিহেতু ইয়াত পেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰীসকলৰ ভৱিষ্যত ইয়াত আপোনাৰ জড়িত হৈ আছে যিহেতু আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে যি ধৰণে উল্লেখ কৰিছে যদি সেইমতে কৰে তেনেহ'লে বহুতো শিক্ষক কৰ্মচাৰী আৰু পেঞ্চাৰ শিক্ষা অনুষ্ঠানত বঞ্চিত হ'ব আৰু সেয়ে যাতে নেকি বঞ্চিত নহয় আৰু সেই আমাৰ পেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীয়ে যেন সজাগ হওক আৰু আপোনালোকৰ যিখিনি প্ৰাপ্য অধিকাৰ সেইখিনি আপোনালোকে পাবলৈ সক্ষম কৰিবলৈ কি ধৰণৰ ব্যৱস্থা কৰিব লাগে সেয়া আপোনালোকে কৰক কাৰণ অন্যথা হয়তো চৰকাৰে যি ধৰণে কৰিব বিচাৰে সেইমতেই হ'ব কাৰণ অলৰেডি শিক্ষামন্ত্ৰীগৰাকীয়ে সেইখিনি কথা উল্লেখ কৰিছে আৰু সেয়েহে অধৌকম আমাৰ অপাৰিকৃত শিক্ষক কৰ্মচাৰী যিসকল বিষয়ববী আছে তেখেতসকলে হয়তো বৰ্তমানে যিখিনি আমাৰ মুখ্য শিক্ষামন্ত্ৰীগৰাকীয়ে যিটো মন্তব্য কৰিছে সেইখিনি সংবাদমেল যোগেদিও তেখেতসকলে প্ৰত্যুত্তৰ জনাইছিলে কাৰণ তেখেতসকলৰ লগত বৰ্তমানলৈকে আলোচনাত মিলিত হোৱাৰ কথা ইয়াত উল্লেখ কৰা নাই বা তেখেতসকলে লগত আলোচনা কৰা নাই বুলি তেখেতসকলে উল্লেখ কৰিছে কিন্তু শিক্ষামন্ত্ৰীয়ে কৈছে যে আলোচনা কৰিছো আৰু আলোচনা কৰাৰ মতে তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিম বুলি ইয়াত উল্লেখ কৰিছে কিন্তু সেইখিনি যেন আমাৰ দেখিবলৈ পোৱা নাই বা আমি শুনিবলৈ পোৱা নাই সদৌ অপাৰিকৃত শিক্ষক কৰ্মচাৰীৰ লগত যেন বৰ্তমান শিক্ষামন্ত্ৰী বিশেষকৈ আপোনাৰ কেবিনেট উপসমিতিয়ে যেন তেখেতসকলৰ লগত আলোচনাত মিলিত হৈ আপোনাৰ পাৰিকৰণৰ যিখিনি আইন 2017 সেইখিনি সংশোধনীলৈ আনিব কিন্তু তেখেতসকলে কোৱা মতে বিশেষকৈ আমাৰ পেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰী কোৱা মতে তেখেতসকলৰ লগত বৰ্তমানলৈকে আলোচনাত মিলিত হোৱা নাই আৰু সেইবাবে মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীকে আমাৰ পৰা অনুৰোধ কৰি আপোনালোকে যিখিনি আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কেবিনেট উপসমিতি গঠন কৰি দিছে সেই উপসমিতিৰ জৰিয়তে যাতে নেকি অসমৰ সকলোবিলাক পেঞ্চাৰ শিক্ষা অনুষ্ঠানৰ সমস্যাখিনি সমাধান হওক আৰু সেই লক্ষ্য ৰাখি আমাৰ উপসমিতিৰ বিষয়ববীয়াসকলে আমাৰ পেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীৰ লগত আলোচনা কৰি পেঞ্চাৰ স্কুলৰ যিখিনি সমস্যা সেই সমস্যাখিনি চিৰবিদায় দিব লাগে আৰু তেখেতসকলৰ যিখিনি শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰী আছে তেখেতসকলক পদ প্ৰাধিকৰণ কৰিব লাগে পূৰ্ণ পৰ্যায়ৰ পদ প্ৰাধিকৰণ কৰিব লাগে কাৰণ তেখেতসকলক আকৌ টিউটৰ সজাই এটা সমস্যা সৃষ্টি কৰি ৰাখিব নালাগে সেয়ে আমি বাৰম্বাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ অনুৰোধ কৰি থাকি আছো আৰু সেয়া যাতে নহওক তেখেতসকলক যদি বৰ্তমান প্ৰাধিকৰণ কৰিবলৈ যদি অসম চৰকাৰে বিচাৰিছে তেনেহ'লে পূৰ্ণাংগ এজন শিক্ষক হিচাপে প্ৰাধিকৰণ কৰক আকৌ টিউটৰ হিচাপে প্ৰাধিকৰণ কৰি তেখেতসকলৰ সমস্যাটো যেন যাতে নেকি সৃষ্টি কৰি ৰাখিব নালাগে আৰু সেয়ে আপোনালোকলৈ অনুৰোধ থাকিলে আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম